নমস্কাৰ বন্ধু বান্ধৱী সকল বিশেষ এটা কথাৰ কাৰণে এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছো বিশেষ এটা কথা ক'বলৈ আহিলো আপোনালোকক আৰু দেখা পাইছে জুইৰ ওচৰত আছো এয়া চাওক জুই ধৰি পেলাই আছো ইয়াতে এইমাত্ৰ এটা নিউজ পালো আৰু নিউজটো ভালকে মই চালো চাই পেলাই হেহে ভাবিলো দুআষাৰ কওঁ যেহেতুকে মই এগৰাকী মহিলা আৰু মহিলা হৰু বুলিয়ে যে মহিলাই কিবা এটা ভুল কৰিব সেই কথাটো যে আমি মহিলাই ঢাকি ৰাখিব লাগিব হেতু কথা নহয় আজি যেটো ঘটনা দেখিলো অবৈধ প্ৰেমৰ পৰিণতি কি হল আৰু যোনজন পুৰুষ তেখেতৰ নাম হৈছে ভূপেন দাস আৰু যোনগৰাকী মহিলা তেওঁৰ নাম হৈছে মৌচুমী গগৈ আৰু এতিয়া বহুত কথা কৈ আছে যে পুৰুষজনৰ ওপৰত বহুতে দুখ জাপি দি আছে গতিকে মই এই ক্ষেত্ৰত কৈছো সমান্তৰাল ভাবে আমাৰ মহিলা গৰাকীও কিন্তু কম নহয় যেহেতুকে তেওঁ এগৰাকী বিবাহিতা মহিলা তেওঁ স্বামী ইতিমধ্যে ঢুকাইছে বুলি গম পাইছো তেওঁ দুগৰাকী সন্তান আছে দুজন সন্তান আছে আৰু সন্তান দুজন লৰা ছোৱালী হেতু নাজানো কিন্তু দুগৰাকী সন্তানৰ তেওঁ মাতৃ আৰু লগতে এই যোনজন ভূপেন দাস তেখেতো বিবাহিত আৰু তেখেতৰ দুটা সন্তানৰ তেওঁ পিতৃ এতিয়া কথাটো হৈছে তেওঁলোকে যে আজি এই ভয়ংকৰ পৰিণতিটো কেনেকৈ হ'বলে পালে কওকচোন কেনেকৈ হ'বলে পালে যদি মহিলা গৰাকী যোনগৰাকী স্বামী ঢুকাইছে তেওঁ যেহেতুকে এগৰাকী বিধৱা মহিলা ঠিক আছে তেওঁ নিজৰ জীৱনটো তেওঁ ভালকে উপভোগ কৰিবলৈ নাপাওঁতে হয়তো তেওঁ স্বামী ঢুকাই গৈছে হেতু আমি মানিছো যে মানে বিধৱা হল বুলি যে তেওঁ নিজস্ব বুলি বা তেওঁ কাৰোবাৰ জীৱন সংগীৰ প্ৰয়োজন নহয় হেতু মিছা কথা তেওঁ বিধৱা হলো তেওঁ এজন জীৱন সংগীৰ প্ৰয়োজন হয় যেহেতুকে লগত দুগৰাকী কন্মানী বা দুজন তেওঁ সন্তান আছে আৰু সেই সন্তান দুজনৰ লগত লৈ পেলাই তেওঁ যিমানখিনি ঘাট প্ৰতিঘাতৰ মাজেৰে আগবাঢ়ি গৈছে কিন্তু আজি যেটো ঘটনা হৈ গল তেওঁ আজি এইটো যে মৃত্যু পথলে আগবাঢ়ি গল কিহৰ কাৰণে গল তেওঁ হয়তো সমান্তৰাল ভাবে তেওঁ ভাল পাইছিলে এই যুৱকজনক মানে যোনজন এতিয়া কথা কৈছো ভূপেন দাস আৰু আমাৰ যোনগৰাকী এটা মহিলা তেওঁ যদি তেওঁক সন্মতি নিদিয়া হেতেন তেওঁ এতিয়া কৈছে যে তেওঁ বিবাহিত বুলি তেওঁ গম নাপায় কেনেকৈ গম নাপায় বিবাহিত বুলি তেওঁ বিবাহিত বুলি গম পোৱাৰ পিছত ইমানখিনি তেওঁ কেনেকৈ আগবাঢ়িব পাৰিলে আৰু যোনজন ভূপেন দাস তেওঁ বিবাহিত হোৱাৰ পিছত ইমানখিনি কেনেকৈ দুইজনৰ ভিতৰত আগবাঢ়িব পাৰিলে ঠিক আছে আগবাঢ়ি গল আজি এই পৰিণতিটো কেনেকৈ হ'বলৈ পালে তেওঁলোকেতো কেতিয়াও নিজৰ কৰি ল'বই নোৱাৰে পুৰুষজনৰ কথা কৈছো বা মহিলাগৰাকীৰ কথা কৈছো কেতিয়াওতো তেওঁ স্বামীৰ স্বীকৃতি দিব নোৱাৰে বা তেওঁ হলো পত্নীৰ স্বীকৃতিটো দিব নোৱাৰে আৰু এতিয়া শেষত কি হৈছে পুৰুষজনৰ ওপৰত দুখটো জাপি দিয়া গৈছে যে তেওঁ ভাল পোৱা অস্বীকাৰ কৰাৰ কাৰণে তেওঁ এনেকৈ মৃত্যু মুখলৈ গৈছে কিন্তু হেতু কথা নহয় দুইজনৰ গাতে মই কৈছো ময়ো এগৰাকী মহিলা মই এতিয়া ভালকে চাই পেলাই কৈছো যে দুয়োজনৰ গাতে সমানে দুখ আছে এখন তাল কেতিয়াও নাবাজে আমি যদি মহিলা গৰাকী আমি চান্স নিদো এজন মানুহে কেনেকৈ ভাল পাবলৈ হেতু সুবিধা পাব কওকচোন গতিকে সকলোৱে নিজৰ মতামতসমূহ ব্যক্ত কৰিছে বাৰু চাইছো কিন্তু মোৰ মতামত এটাই আগলৈ যাতে এনেকুৱা নহয় আৰু নহয় বুলি আমিতো চিঞৰি বাখৰি থাকিলে নহব ন যাৰ মানসিকতা ঠেক যোন মানুহে এইবিলাক কৰিম বুলি ভাবি থাকে বহুতখিনি কৰাৰ পাছতো তেওঁলোকে আগবাঢ়ি থাকে এনেকুৱা ক্ষেত্ৰখনত গতিকে আপোনালোকে চালি জাৰি চাব ইমান এটা সুন্দৰ দুগৰাকী কন্যা সন্তানৰ সৈতে আপুনি কি সুন্দৰকৈ দিন অতিবাহিত কৰিব পাৰে কাৰোবালে বিবাহ নহলেও আপুনি ধুনীয়াকৈ কৰ্ম কৰি খাব পাৰে আজিকালি যে কাৰোবাৰ লগত অবৈধ প্ৰেম থাকিলে যে আপোনাৰ জীৱনটো সুখী হ'ব হেতু একেবাৰে মিছা কথা গতিকে কৰবাত নহয় কৰবাত আমাৰ মহিলা সকলো কম নহয় আৰু পুৰুষসকলৰ গাটো সমানে তেনেকৈ বহুতে পুৰুষজনক বহুত বেয়াকৈ কৈছে কিন্তু পুৰুষজনক কোৱাৰটো অধিকাৰটোতো আছে কিন্তু লগতে আমাৰ মহিলাগৰাকীও কম নহয় গতিকে সকলোৱে চাই চিতি থাকিব এই যে অবৈধ প্ৰেমৰ কাৰণে আপোনালোকৰ নিজৰ জীৱনবিলাক ধ্বংস নকৰিব দেই হঠাতে মানে জুই ফুৱাই থাকোঁতে বাতৰিটো পালোঁ যিহেতুকে মই বাতৰি বেছিকৈ চাওঁ সেইকাৰণে পতককৈ কথাকেইটা ক'লোঁ আৰু হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাব